ভাষণত অসম চৰকাৰে হাতত লোৱা কিছুমান পৰিকল্পনাৰ কথা আনিছে আৰু কৰি যোৱা কিছুমান কাম উল্লেখ কৰিছে। আমি লক্ষ্য কৰিছোঁ আৰু কিছু গুৰুত্বপূৰ্ণ কাম যিবিলাক আছে কৰিব লগা বা পৰিকল্পনা আছিল সেইখিনি কিন্তু আমি দেখা নাই ৰাজ্যপালৰ ভাষণত। তাৰে কিছু পৰামৰ্শ আমি আগবঢ়াম। মাননীয় উপাধ্যক্ষ মহোদয়, ৰাজ্য এখন যদি আমি আমাৰ অসম চৰকাৰৰ শ্লোগান যে 5খন উন্নত ৰাজ্যৰ মাজত আমাৰ ৰাজ্যখন লৈ যাম, তাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব লাগিব। আৰু এখন ৰাজ্য যদি আমি 5খনৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে শিক্ষা, স্বাস্থ্য, ৰোডছ এণ্ড কমিউনিকেশ্যন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। তো এডুকেশ্যনত যদি কওঁ, মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শ্বাটডাউন কৰিলোঁ, বন্ধ কৰিলোঁ যিখন ৰাজ্যত। আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়, এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। কিয় গৈছে বন্ধ? আমি কিয় কৰিছোঁ? বোলে ষ্টুডেণ্ট নাই। ষ্টুডেণ্ট মাননীয় উপাধ্যক্ষ মহোদয় কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ, শ্ৰেণী 5টা, এজন শিক্ষক যেতিয়া এটা শ্ৰেণীত যাব, 4টা শ্ৰেণীৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে, সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায়। এই কাৰণবিলাকত গাৰ্জেনে হয়তো ছাত্ৰ নিদিয়ে আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো। আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলোঁ মাননীয় উপাধ্যক্ষ মহোদয়। আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে, তাতে 5টা শ্ৰেণী 8জন শিক্ষক আছে। 5,000, 7,000, 10,000 টকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে, তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছো। কিন্তু চৰকাৰে বহুত হ্যান্ডসাম স্যালারি দিও শিক্ষক নিযুক্তি দিয়ার পিছতো পর্যাপ্ত শিক্ষক নথকাৰ কাৰণে, 5টা শ্ৰেণীৰ কাৰণে এজন শিক্ষক দিয়াৰ কাৰণে, এই ৰং পলিচিৰ কাৰণে আমাৰ বিদ্যালয়বিলাক ৰখাতলৈ গৈ আছে। আমি বন্ধ কৰিব ধৰিছো। এনেকুৱা যদি হয়, এটা সময়ত গৈ আৰু 8,000 বন্ধ হ'ব। মানুহ কি হ'ব? নিজৰ ল'ৰা ছোৱালীক পঢ়াব, প্ৰাইভেট বিদ্যালয়ত যাব, কিন্তু গৰীব শ্ৰেণীৰ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট বিদ্যালয়ত যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে, 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখলৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে। ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয়? গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ, ঠিক এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আৰু এটা চাব, ৰং ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিলোঁ। 2013ত যি প্ৰভিন্সিয়েলাইজেশ্যন কিছু বিদ্যালয় কৰিলোঁ, যি কণ্ডিশ্যন আছিল, 21ত আমি নতুন নতুন কণ্ডিশ্যন লগালোঁ। 11ত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়সমূহত শিক্ষক এম ই স্কুলত 5জন 7জন আছিল, গোটেইখিনি ললোঁ। 21ত আহি 3জন ললোঁ। আৰবী টিচাৰ, হিন্দী টিচাৰ, সংস্কৃত টিচাৰ আৰু এডিশ্যনেল টিচাৰ আমি বাদ দিলোঁ, যিটো 13ত কৰা নাছিলোঁ, বৈষম্য কৰিলোঁ এইসকলৰ কাৰণে। সেকশনাল টিচাৰবিলাক আমি বাদ দিলোঁ। 11ত কলেজ ললোঁ, কোনো এনৰলমেণ্টৰ কোনো কণ্ডিশ্যন নাই। 21ত যেতিয়া আমি কলেজ ললোঁ, 15জন ষ্টুডেণ্ট হ'ব লাগিব। এটা শ্ৰেণী ডিপাৰ্টমেণ্টত 14জন ষ্টুডেণ্ট আছে, 20 বছৰ চাকৰি কৰা এজন কলেজ শিক্ষকৰ 15জনৰ ঠাইত 14জন থকাৰ কাৰণে এই পুৰা ডিপাৰ্টমেণ্টটো লোৱা নহ'ল, ছাবজেক্টটো লোৱা নহ'ল, 4জনকৈ শিক্ষক বঞ্চিত হ'ল। এনেকুৱা কলেজৰ শিক্ষকবিলাক বঞ্চিত হৈ আছে। হাইস্কুলৰ এডিশ্যনেল টিচাৰসকল বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ সিনিয়ৰ মাদ্ৰাছাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে, পিছত বিদ্যালয় কৰিলে, এই সিনিয়ৰ মাদ্ৰাছাখিনি ডিপ্ৰাইভ হৈ গ'ল, সেইখিনি একেবাৰে বঞ্চিত হৈ গ'ল। এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে, এই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলোঁ, টিউটাৰ হিচাপে তেখেতসকলক সামান্য পইচা দি, তেখেতসকলৰ চব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই। প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আছিল এমিৰ পৰা কলেজলৈকে, এইসকলৰ কোনো কণ্ডিশ্যন নাই, BEd নাই, নেট চেলেট নাই। 2013ত তেখেতসকলক ফুল ফ্লেজ হিচাপে ললোঁ, 21ত তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছো। এই যে আকৌ এটা সমস্যা, এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হ'ল এক্টটো এমেণ্ড কৰি এইসকল যাতে বঞ্চিত নহয়, তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে। তেতিয়াই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ভাল হ'ব। উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয়ে কৈছে, ভাল পাইছো আমি। কিছু বিশ্ববিদ্যালয় হৈছে অসমত আৰু হৈ আছে, এখন জিলাত 2খন কৰি হৈ আছে, ভাল কথা। কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশ্যনৰ মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে, এটা ছেকশ্যনত বাদ দি 1/3 পপুলেশ্যনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম। গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ ওপৰত অনুৰোধ থাকিল, বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। মোৰ জনিয়াত ষ্ট্ৰাকচাৰ আছে, কৰাৰ সময়ত ডাঙৰ বিল্ডিং বনাই MSDPৰ পৰা থৈ দিছে, বিশ্ববিদ্যালয় তাতে কৰিব পাৰে। একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত, 200 বিঘা মাটি আছে, আমি সেইখিনি প্ৰভাইড কৰিম। গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। ধুবুৰী, গোৱালপাৰা এই জিলাবিলাকত, প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক, হাইলাকান্দিত দিয়ক, মৰিগাঁৱত দিয়ক, চব জিলাতে হওক। এই জিলাবিলাক আজি ডিপ্ৰাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয়। গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিওঁ আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো, তেতিয়াহ'লে কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰিম। হেল্থ ছেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে, মাননীয় মন্ত্ৰী কৈ গ'ল, নগাঁৱত
420 জন না 25 জন ডক্টৰৰ কথা ক'লে। নগাঁও ডিষ্ট্ৰিক্টৰ পপুলেশ্যন, নগাঁৱৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশ্যন। 27 লাখ পপুলেশ্যনৰ ৰেজিষ্টাৰটো 2500 ডক্টৰ লাগিব। WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ, WHO নৰ্মছ হিচাপে 1000 পপুলেশ্যন এগেইনষ্টত এজন ডক্টৰ লাগে। এই হিচাপে নগাঁৱত যদি 27 লাখত আমি হিচাপ কৰো কিমান ডক্টৰ লাগে? 2700 ডক্টৰ লাগিব। কিন্তু তেখেতে 400 ডক্টৰ আছে, তাতে মেডিকেল কলেজত 100 হৈ গ'লে ডবল আছে বোলে তাতে। এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্যমন্ত্ৰী কয়, এই ৰাজ্যৰ অৱস্থা কি হ'ব, পেচেণ্টৰ অৱস্থা কি হ'ব? আজি মেডিচিন চৰকাৰী হস্পিটেলবিলাকত 50-60% মেডিচিন পাবলৈ নাই। আকৌ টকলকি ফৰমান জাৰি কৰে, যিবিলাক মেডিচিন থাকিব সেইবিলাকে ডক্টৰ লিখিব। তাৰ মানে পেচেণ্ট আহিব বেমাৰ লৈ, মেডিচিন নাই বুলি ডক্টৰে লিখিম বুলি নিলিখিব, আৰু সেইজনৰ বেমাৰে থাকি যাব। এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি? গতিকে মেডিচিন প্ৰভাইড কৰিব লাগে। কেঞ্চাৰ পেচেণ্ট চাব অসমত কিমান, আপুনি ভালকৈ জানে আমাতকৈ, কেঞ্চাৰ ইমান হিপাইছে অসমত। তাৰ কাৰণে গতিকে মোৰ প্ৰস্তাৱ থাকিল অসম চৰকাৰে শিক্ষা আৰু স্বাস্থ্য দুটাই ফুল্লি ফ্ৰী কৰক। আমি ইমোচনাল অসমীয়া জাতি, কিছুমান বস্তু আমাক দিলে আমি ভাল পাওঁ, কিছুমান উৎসৱ পৰ্বণৰ নামত আমাক উপহাৰ গিফ্ট দিলে আমি ভাল পাওঁ, সেইবিলাক নিদি মেডিচিন ফ্ৰী কৰক। 100% মেডিচিন ফ্ৰী হ'ব লাগে। চৰকাৰী বিদ্যালয় ভাল কৰক, প্ৰাইভেট বিদ্যালয় লাহে বন্ধ হৈ যাওক কথা নাই, চৰকাৰী বিদ্যালয় সেই মানদণ্ড কৰিব লাগে। সেই নকৰি 50% মেডিচিন নাই, কেঞ্চাৰ পেচেণ্ট টোটালি ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা তেখেতসকলৰ কৰিব লাগে। মোৰ ওচৰত এজন শিক্ষক কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি আছে, কেমলৈ আছে 7 লাখ টকা। 7 লাখ টকা এটা কেমত লাগে, চবে বাচিব বিচাৰে। তেনেকুৱা উন্নত মানৰ চিকিৎসা ওলাইছে 12টা, 7 কিমান লাখ টকা তেখেতে খৰচ কৰিলে। মাটি বাৰী বিক্ৰী কৰি চাকৰি বন্ধ কৰি চাকৰি কৰে বুলিহে অলপ কৰিব পাৰিলে তেখেতে। দুখীয়া মানুহে গৰু ছাগলী বিক্ৰী কৰি তাৰ পিছত কি হ'ব? ভগৱান ভৰসা হৈ মৃত্যুৰ মুখত পৰি থাকিব লাগিব। গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, এইটো আমাৰ এই চাকৰিয়াল যাতে ৰিএম্বাৰ্চমেণ্ট নহয় নেকি? কোনটো চাকৰি যিজনে কৰিছে এইটো ৰিএম্বাৰ্চমেণ্ট নহয় নেকি তেখেতৰ? শিক্ষকৰ নাই আৰু থাকিলেও সামান্য। তো মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ লাগে। মোৰ সমষ্টিত এটা মডেল হস্পিটেল চান্দমামা, কমচে কম 8জন ডক্টৰ হ'ব লাগে। কোনোদিন 2জনতকৈ বেছি ডক্টৰ নাই, কেতিয়াবা আকৌ এজন হয়। গতিকে হস্পিটেল বিলাকত ডক্টৰ নাই, ষ্টাফ নাৰ্ছ নাই। মোৰ কলকাতা চিভিল হস্পিটেলত 32 জন নাৰ্ছৰ প্ৰয়োজন, কিন্তু নাই, আমি বিচাৰিও নাপাওঁ। এইবিলাক কথা গোটেই অসমত চৰ চাকৰি বিলাকত যদি যায়, বাগানত যায়, ডক্টৰৰ অভাৱ, নাৰ্ছৰ অভাৱ, ষ্টাফৰ অভাৱ। বাগান অঞ্চল বিলাকত স্কুল টিচাৰ এপইণ্ট কৰা হয়, স্কুল বিল্ডিং বহুত ধুনীয়া বনাইছে, কিন্তু তাত টিচাৰ আছে নাই এইটো লক্ষ্য কৰিব লাগিব। টিচাৰে তাতে জইন কৰা নাই, কিয় কৰা নাই, সেই খবৰখিনিও ৰাখিব লাগিব। গতিকে চৰ চাকৰি বাগান অঞ্চল বিলাকত অকল স্কুল বিল্ডিং কেইটাৰ নামে এডুকেশ্যন নহয়, হস্পিটেল বিল্ডিং, মেডিকেল কলেজৰ এই বিল্ডিঙৰ নামে হেল্থ নহয়। মাননীয় উপাধ্যক্ষ মহোদয়, ইয়াৰ কাৰণে যিখিনি কৰিবলগীয়া পদক্ষেপ চৰকাৰে এইখিনি ল'ব লাগে, আৰু 100% এডুকেশ্যন এণ্ড হেল্থ এই চাৰ্ভিচখিনি ফ্ৰী হ'ব লাগে। এইটো আমাৰ প্ৰস্তাৱ থাকিল। এইটো মাননীয় উপাধ্যক্ষ মহোদয়, কৃষিৰ কথা হৈছে, আজি ধানত MSP দিছে, সৰিয়হৰ কথা কৈ আছে, কিন্তু এতিয়াও কিনা বেচা আৰম্ভ হোৱা নাই। মৰাপাটতো MSP দিব লাগে, কৃষি বিভাগে এইটো সিদ্ধান্ত ল'ব লাগে। অসমৰ কৃষকে বহুত মাকৈ খেতি কৰে, তাতো যদি MSP দিয়ে খেতিয়কসকলে আপোনাৰ স্বাৱলম্বী হ'ব। আলু খেতি অসমত বহুত হয়, তাৰ ওপৰত MSP নিৰ্ধাৰণ কৰিব পাৰে। এনেকুৱা আৰু বহুকেইটা সামগ্ৰীৰ ওপৰত MSP নিৰ্ধাৰণ কৰি বিজেপিৰ যিটো শ্লোগান দুগুণা কৃষকৰ আয় কৰিব লাগে, তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব। কিন্তু কৃষি বিভাগ যিবিলাক বীজ বা যিখিনি সহায় কৰে সময়ত গৈ নাপায়, খেতি বাতি মানুহে লগাৰ পিছত গৈ সেই মৰা বীজবিলাক বা সেই বস্তুবিলাক পুলিবিলাক তাত গৈ পায়। এইবিলাক বস্তুৰ ওপৰতো গুৰুত্ব নাই। যে নহওক, এই চব বস্তুৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। মাননীয় উপাধ্যক্ষ মহোদয়, গৰাখহনীয়া অসমৰ ডাঙৰ এটা সমস্যা হয়। যোৱা 2-3 বছৰৰ পৰা গৰাখহনীয়াৰ ওপৰত বা মাথাউৰিৰ ওপৰত ভালেখিনি কাম হৈছে, কিন্তু গৰাখহনীয়াগ্ৰস্ত মানুহৰ পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে কোনো ব্যৱস্থা নাই। এই গৰাখহনীয়াগ্ৰস্ত মানুহখিনি চিনাক্ত কৰি তেখেতসকলক লেণ্ড প্ৰভাইড কৰি পাৰ্মানেণ্ট তেখেতসকলক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰা, এইটো বহুত ডাঙৰ এটা মাননীয় উপাধ্যক্ষ মহোদয় মই শেষ কৰিম। এইখিনি আছে সংখ্যালঘু ডেভেলপমেণ্টৰ কথা। মাননীয় ৰাজ্যপাল মহোদয় ইয়াতে যিখিনি কৈছে, সংখ্যালঘুৰ কাৰণে কোনো একো উন্নতৰ কথা তাতে কোৱা হোৱা নাই। আজি MSDPৰ পৰা দিল্লীৰ পৰা আহে, সেই পইচাখিনি UC দিব পৰা নাই বুলি পইচা দিল্লীৰ পৰা বন্ধ, পইচা দিল্লী ৰেডি, দিল্লী পইচা দিব বিচাৰে, আমি ৰাজ্যখন আনিব পৰা নাই। 1000 কোটি 2000 কোটি টকা আমি আনিব পাৰিম, কিন্তু UC কিয় দি থকা হোৱা নাই, এই কথাখিনি কিন্তু চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই আৰু সেই কামখিনি কৰা নাই। মই আৰু এটা পইণ্টৰ ওপৰত কৈ শেষ কৰিম। মাননীয় উপাধ্যক্ষ মহোদয়, লেণ্ড অসমত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিক লেণ্ডলেছ মানুহ মাটি পাব লাগে, কিন্তু বসুন্ধৰা 1, 2, 3 চলি আছে। তাতে আমি লক্ষ্য কৰিছো কিছুমান ছেকশ্যনৰ মানুহক ডিপ্ৰাইভ কৰি থকা হৈছে। সংখ্যালঘু মানুহে আজি মাটি পোৱা নাই। অকল আমিয়ে নহয়, চাহ বাগানতো তেখেতসকলক মাটি দিয়াৰ কথা কৈ আকৌ NOC বিচাৰিছে। বাগানৰ সেই মালিকসকলে NOC দিয়া নাই, পৰিত্যক্ত লেণ্ডসকলে সেই বাগানৰ মানুহখিনিও পোৱা নাই, আৰু সংখ্যালঘুৰ মানুহখিনিকতো দি থকা হোৱা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, এটা জাতি, এই জাতিক এনেকুৱা টাৰ্গেট কৰি লৈ যদি তেখেতসকলক লেণ্ড প্ৰভাইড কৰা নহয়,
মাহিয়াৰীৰ দৃষ্টিত যদি তেখেতসকলক চোৱা হয়, তেখেতসকলৰ দুখ দৰকাৰ কথা যদি চিন্তা চৰকাৰে নকৰে, ৰাজ্যখন কেতিয়াও কিন্তু আগুৱাই নাযায়। সেইসকল বোনাফাইড ভাৰতীয়, গতিকে চৰৰ মাটিৰ চাৰ্ভেৰ কথাহে চৰকাৰে কয়, এলটমেণ্টৰ কথা নকয়। এই মানুহখিনিৰ কি অপৰাধ? আজি এলটমেণ্ট তেখেতসকলে পাব লাগে, এইসকল ভাৰতীয়। গতিকে ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ ডিপ্ৰাইভ কৰি ৰখা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে চৰকাৰৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল, অসমৰ এই 3,30,00,000 বা 40 লাখ জনতাক সমদৃষ্টিত চাই সবকা সাথ সবকা বিকাশ যিটো বিজেপিৰ শ্লোগান, এই শ্লোগানৰ প্ৰতি তেখেতসকলে শ্ৰদ্ধাশীল হৈ অসমত বসবাস কৰা চাহ জনগোষ্ঠী হওক, সংখ্যালঘু হওক, চৰ চাপৰি হওক, গাৰো, ৰাভা, চাওতাল হওক, সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিত চাই সমান অধিকাৰ দিব লাগে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।